নমস্কাৰ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি এটা নতুন বিষয়ৰ ওপৰত চাম। সেইটো হৈছে ৰচনা লিখাৰ নিয়ম। ৰচনা বুলিলে কোনো এক বিষয়ৰ ওপৰত লিখকৰ দৃষ্টিভংগী প্ৰতিফলিত হোৱা গদ্য ৰচনাক বুজায়। ৰচনা ঘাইকৈ তিনিটা শ্ৰেণীত ভাগ কৰিব পৰা যায়। ১ নম্বৰ হৈছে বৰ্ণনামূলক, ২ নম্বৰ বিৱৰণাত্মক ৰচনা আৰু ৩ নম্বৰ চিন্তামূলক ৰচনা। ৰচনা লিখিবলৈ লোৱাৰ আগতে তলত উল্লেখ কৰা নিৰ্দেশাৱলীসমূহ মানি চলিব লাগে। প্ৰথমে ৰচনা লিখিবলৈ লোৱা বিষয়টোৰ ওপৰত তথ্য আহৰণ কৰি ল'ব লাগে। দ্বিতীয়তে প্ৰধান কথাবোৰ টুকি লৈ এটি ৰূপৰেখা প্ৰস্তুত কৰি ল'ব লাগে। তৃতীয়তে প্ৰধান কথাবোৰ একোটা অনুচ্ছেদত ভহিয়াই লিখিব লাগে। প্ৰয়োজন অনুসৰি কেইবাটাও অনুচ্ছেদত লিখিব পাৰি। চতুৰ্থতে ৰচনা এটিক প্ৰধানকৈ ৩টা ভাগত ভাগ কৰি প্ৰথমে লিখিবলৈ লোৱা বিষয়ৰ মূল কথা উনুকিয়াই আৰম্ভণি দিব লাগে। তাৰ পাছত আৰম্ভণিত উনুকিয়া কথাখিনি যুক্তিসংগতভাৱে বৰ্ণনা কৰিব লাগে। এইখিনি ৰচনা এটি মূল বিষয়। শেষত নিজৰ মতামত প্ৰতিফলিত কৰি চমু সামৰণি দিব লাগে। পঞ্চমতে প্ৰয়োজন অনুসৰি নিজৰ কথা বা যুক্তিৰ সমৰ্থন কোনো ব্যক্তিৰ মতামত উদ্ধৃত কৰিব পাৰি। ষষ্ঠতে আত্মজীৱনীমূলক ৰচনা নহ'লে মই, আমি আদি প্ৰথম পুৰুষ ব্যৱহাৰ নকৰি নৈবত্তিকভাৱে লিখিব লাগে। সপ্তমতে বানান আৰু ব্যাকৰণগত ভুল ভ্ৰান্তিৰ প্ৰতি সাৱধান হ'ব লাগে। অষ্টমতে ৰচনা লেখা শেষ হ'লে ৰচনাটি আকৌ এবাৰ পঢ়ি অজানিতে ৰৈ যোৱা ভুল ভ্ৰান্তিবোৰ শুদ্ধ কৰি ল'ব লাগে। ৰচনা লিখন অনুশীলন কৰিলে অনুশীলনকাৰীৰ চিন্তা শক্তি, প্ৰকাশ শক্তি, ভাষা শক্তি আৰু লগতে লিখন অভ্যাস বৃদ্ধি পায়। ভাল লেখা কামটো সহজ নহয়। ইয়াৰ বাবে অনুশীলনৰ বৰকৈ প্ৰয়োজন। ধন্যবাদ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। এই